লকাৰটো ভাঙিলে গডৰেজটো খুলি এবাৰ বনিলে এইখিনি লকাৰৰ পৰা নি আপোনাৰ সেই বাহিৰত পেলালেগৈ বস্তুখিনি আৰু টকা আছিলে সোণৰ বস্তু সেইখিনি নিলে মোক গুৱাহাটীৰ পৰা বাকচটো নি পেলালে। বান মাৰি গৃহস্থক অচেতন কৰি চোৰে লুটি লৈ গ'ল ধন সোণ সা সামগ্ৰী। মৰাণৰ 2 নং সৰুপথাৰ গাঁৱত সংঘটিত হৈছে এই চুৰিকাণ্ড। ৰেকিবুদ্দিন আহমেদ ওৰফে ৰাজ আৰু তেওঁৰ মাতৃয়ে নিশা শুই থকা অৱস্থাত পাকঘৰৰ খিৰিকী ভাঙি চোৰে প্ৰৱেশ কৰে শোৱনি কোঠাত। চোৰে আলমাৰী লকা আৰু বাকচ ভাঙি প্ৰায় 1.5 তোলা সোণৰ অলংকাৰ আৰু নগদ প্ৰায় 1 লাখ টকা লৈ যায়। পুৱতি নিশা সাৰ পোৱাৰ পিছতহে গম পায় চুৰিকাণ্ডৰ কথা। চোৰে ঘৰখনত এৰি থৈ যায় এটা তাবিজ। তাবিজটো ভাঙি পেলোৱাত তাবিজৰ ভিতৰত এখন 10 টকাৰ নোট আৰু আৰবী ভাষাত লিখা এখন কাগজৰ টুকুৰা পোৱা গৈছে। টোপনিৰ বান মাৰি গৃহস্থক অচেতন কৰি চোৰে চুৰিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত মৰাণ আৰক্ষী থানাত অৱগত কৰিছে গৃহস্থই। কি নাম আপোনাৰ? মোৰ নাম তছলিমা বেগম। কি গাঁও এইটো? 2 নং সৰুপথাৰ। কি হ'ল ঘটনা ৰাতি? ৰাতি ঘটনা হ'ল মানে ৰাতি সাৰ পালোঁ। সাৰ পাই দেখিছোঁ বেটেৰীখন 2খন বেটেৰী থাকে মোৰ আগফালে। বেটেৰী 2খন খৰ খাইছে। খৰ খাওঁতে মই ল'ৰাটোক বেটা বেটা বুলি চিঞৰিছোঁ যেতিয়া সি উঠিলে। উঠি পেলাই দেখিছে 2খন দৰ্জা খোলা। মই উঠিলোঁ, নামি দেখিছোঁ হাই গডৰেজ ভঙা, গডৰেজ খোলা, গডৰেজৰ পৰা মানে লকাৰৰ পৰা গোটেই বস্তু খালী একো নাইকিয়া। তাৰপিছত সেইফালে বেগ এটা আছিলে টেবুলৰ ওপৰত, তাতো অলপমান বেটেৰী পইচা আছিলে, সেইখিনি বেগটোও নাইকিয়া। তাৰপৰা আহি দেখিছোঁ আমাৰ কোৱাঞ্চৰীৰ পৰা বাকচটো ইয়াত পেলাই থৈছে। তাৰপৰা মই চিঞৰ বাখৰ কৰিলোঁ, কণা কটা কৰিছোঁ। তেনেকুৱাতে ওচৰৰ মানুহবোৰ ওলালে, দেখিছোঁ বেটেৰী কিনাৰত মানে সেইফালে বেগ চেগবোৰ পৰি আছে, খালী বেগ চেগবোৰ পৰি আছে, সোণৰ বস্তু টকা নাই। তাৰপিছতে ডাইনিং টেবুলত নি পেলাই সেইটো বিদ্যাল থৈয়ে দিছিলে ল'ৰাটোক মাৰিবৰ কাৰণে। তাৰপিছতে সেয়া আৰু হুলস্থুল কৰি মেলি তেনেকৈ হেৰি কৰি ল'ৰাটো আকৌ বিচাৰি মেলি খেদাই মেলি স্কুটি লৈ গ'ল। নাই মানুহ দুনো নাই। এইফালে সেই আমাৰ ওচৰৰ মানুহে কৈছে ৰাতি যেতিয়া দৌৰি আপোনাৰ চিঞৰৰ আগতে বোলে দৌৰি মানুহ যোৱা দেখি শুনিছোঁ বুলি কৈছে। সেয়া আৰু সোণৰ মানে মোৰ হেৰি আছিলে, আঙুঠি আছিলে, আপোনাৰ হোৱাইট গ'লৰ এটা আঙুঠি আছিলে, সেইটো নিলে। তাৰপিছতে সোণৰ এনেই সাধাৰণ কেইটামান আছিলে আৰু কাণফুট চানফুট। মূল্য কিমান হ'ব আৰু এতিয়াতো সোণৰ দাম বহুত। সেইবোৰ আমাৰ আগৰ সোণৰ 1.5 তোলামান সোণ হ'ল। নগদ কেছ প্ৰায় 1 লাখ মানে হ'ব, কম হ'ব নেকি অকণমান, মানে এই বেটেৰী পইচাখিনি লৈ মেলি হ'ব আৰু 1 লাখ তেনেকুৱা হ'ব। কোন মানে ঘৰত আমি মাক পিতেক দুটাই, অকলশৰীয়া আমি। মোৰ ল'ৰাটোৰ নাম এনেই ৰেকিবুদ্দিন আহমেদ, ঘৰত ৰাজ বুলি মাতে। মোৰ ল'ৰাটোৱে বিজনেছ কৰে, বেটেৰী 2খন আছে, তাৰপৰা সেই ইটা ঘৰৰ কণ্টেক্ট লয়, সেইবোৰ বিজনেছ কৰে। আৰক্ষীক খবৰ দিবলৈ গৈছে। অতি দুৰ্ভাগ্যজনক কথা। আমাৰ 2 নং সৰুপথাৰ গাঁৱত এয়াই প্ৰথম নহয়, ইয়াৰ আগতো প্ৰায় আমাৰ গাঁওখনত এনেকুৱা চুৰিকাণ্ড সংঘটিত হৈ আহিছে। কিন্তু যোৱাকালি প্ৰায় 2:30 মান বজাত এটা দুৰ্বৃত্ত দলে আমাৰ সৰুপথাৰ গাঁৱৰ ৰেকিবুদ্দিনৰ ঘৰত সোমাই প্ৰায় 1 লাখ টকাৰ ওপৰত আৰু সোণৰ অলংকাৰলৈকে চুৰ কৰি নিছে, লগতে এটা মোবাইল নিছে। আৰু তাত আমি যেতিয়া ৰাতিপুৱা দেখোঁতে আমি দেখিছোঁ এখন 10 টকীয়া কাগজত পইচাত এটা বগা কাগজে তাত কিছুমান আৰবী ভাষাৰে লিখা আছে। আমি আমাৰ ওচৰৰ এজন ইমাম জোনাবক আমি মাতি আমি যেতিয়া দেখালোঁ, তাত গম পোৱা গৈছে যে এইটো এটা বান মাৰে বুলি কয়। বান মাৰিছে, বান মাৰি মানুহখিনিক অচেতন কৰি দিলে। অচেতন কৰাৰ পিছত এই দুষ্ট চক্ৰটোৱে এই ঘৰত সোমাই লুণ্ঠন চলালে। গতিকে এই ক্ষেত্ৰত আমি আজি যদি এনেকুৱা এটা ঘৰতে কৰিছে, এনেকুৱা কিছুমান মানুহ পৰৱৰ্তী সময়ত বহুত বেলেগ কাণ্ড কৰিব পাৰে, হয়তো কাৰোবাৰ হত্যাও কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰক আৰু এই অবৈধ কাৰ্যত যিবোৰ এতিয়া লিপ্ত হৈ আছে সেইখিনিক কৰায়ত্ব কৰক।